এটা ডাঙৰ হাত চাপৰি ৰাজীৱ কদিয়াৰ কাৰণে প্ৰিয় দৰ্শক ৰাজীৱ কদিয়া এনেকুৱা এগৰাকী শিল্পী যিয়ে নীৰৱে সাধনা কৰি গৈছে বিহু নামসমূহৰ কেতিয়াও প্ৰচাৰ বিচৰা নাই কেৱল মাত্ৰ সাধনা কৰি গৈছে এই গীতসমূহ আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে আৰু তাৰ বাবে নিউজ 18 অসম নৰ্থইষ্টৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ভোগালী বিহুৰ আন্তৰিক ওলগ ধন্যবাদ মোৰ ফালৰ পৰাও নিউজ 18 অসমৰ সমূহ কৰ্মকৰ্তালৈ ভোগালী বিহু শুভেচ্ছা জনাইছো আমাক মাতি আনি দুটা গীত গোৱাৰ যি সুবিধা আপোনালোকে দিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো তেন্তে আহক প্ৰিয় দৰ্শক আমি পুনে পুনে যাওঁ ৰাজীৱ কদিয়াৰ গীতৰ মাজলৈ পুনৰ ডাঙৰকৈ হাত চাপৰি এটা আইৰি কাঠাল ইতিহাস এবেগে কাপোৰেই আতে তাঁত বাতি কৰি দিশ পানী তৰি আজি কাপোৰ বই নকুনে কেতিয়াবা এনেকুৱা লাগে অসমীয়া জাতিটো নাথাকিবগৈ নেকি আমি গাঁৱত তাঁত ববলৈ বাদ দিয়া হৈছো আমাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাইছো ভাল কথা কিন্তু ইংৰাজী ক'বলৈ জানে হলহলীয়াকৈ আমাৰ ল'ৰাই অসমীয়া ক'বলৈ নাজানে আমি কিন্তু গৌৰৱ কৰোঁ আৰু সেইকাৰণে মই লিখিছিলো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াৰ মাতৃভাষা নুফুটে মুখ ইংৰাজী নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাও লাজ হেৰ মিয়া ইতিহাস খহিয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া আৰু চাৰিওফালে বাংলাদেশে চানি ধৰিছে আৰু কি হৈছে তাকে গাব খুজিছো লুইতখন ধৰিলে আৰু ধৰিলে জাবৰ পশ্চিমৰ বনাজাত পুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া দুৰ্গাদী পাবলিয়ে বঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আজি কোনদিনে অসমীয়া জাতি বাৰু কোনদিনে
2012 চনতেই গাইছিলোঁ, তেতিয়া শদিয়াতে ছোৱালী এজনী ভাল পাই আছিলোঁ। সেই সময়তে গোৱা এটা গীত, ও নৈয়ে সলালে উখুতি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। সকলোৱে নাচি আছে। এই চকলটো অকণমান কিবা হেমেকা হেমেকা লাগিছে, অকণমান থিয় হৈ দিলে ভাল লাগিব। ভণ্টি হ'ল উঠা উঠা, উঠি দিলে ভাল লাগিব সকলোৱে, হয় নহয়? ইমান ধুনীয়া এটা অনুষ্ঠান, বিহু গালে এনেকে বহি থাকিলে ভাল নালাগে। ও নৈয়ে সলালে উখুতি সাগৰলে বব, মোক এৰিলেও তুমি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। অকমান থিয় হৈ দিয়া হলে ভাল লাগিলেহেঁতেন আপোনালোকে। অকমান থিয় হৈ দিয়ক। ঐ এদিন তুমি নিজেও ভুগিবা, তুমি জানানে। অকমান চাবইটো বজাই দিব লাগে সকলোৱে। কেলে কাজিয়া লাগিছে? এদিন তুমি নিজেও ভুগিবা, তুমি জানানে। এদিন তুমি নিজেও ভুগিবা, নৈয়ে সলালে উখুতি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। মোকে ঠেলি দিয়া, মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা। ও এটা আহক মই ও পিৰিতি পিৰিতি ভাল লাগিছে। ইমান ধুনীয়া অনুষ্ঠান আৰু সকলোৱে সহযোগ কৰিছে, খুবেই ভাল লাগিছে। আচ্ছা, মই এটা পুৰণা বিহু গীত গাব খুজিছো। আমি সকলোৱে জানো আচলতে বিহু আগতে
হাবিত গাইছিলে গৰু চৰাওঁতে পথাৰ ৰখোঁতে তাহানিতে আজু ককাহঁতে গাইছিলে যিবিলাক আমি বনৰীয়া নাম বা হাবি নাম বুলি জানো গৰখীয়া নাম কাক কৈ নাজানে গতিকে মই অকণমান গাব খুজিছোঁ হাবি নাম গতিকে অকণমান শুনিবচোন সকলোৱে দেই কেনেকুৱা লাগে পথাৰত যেতিয়া গৰখীয়াতে গৰু ৰখি থাকে গাঁৱৰ পেৰখীলৈ মনত পেলাই গৰখীয়াটোৱে গায় যাক বনৰীয়া নাম বুলি আমি জানো কি বুলি গাইছিলে অ মোৰ সোণাই যামে তোৰ ঘৰলৈ অ মোৰ সোণাই দুৱাৰ ডাঙে খুলি থবি অ মোৰ সোণাই লাহেকৈ উঠিবি অ মোৰ সোণাই ছাতিটি জ্বলাবি অ মোৰ সোণাই ৰাতিৰ মাজে নিশা যাম তোৰ ঘৰলৈ দুৱাৰ ডাং খুলি থবি গৰু গৰখীয়া নেখাপেতে ভৰাই কেনেবাকৈ গৰুৱে ধান খালে কৰবাত কেনেবাকৈ গৰুৱে ধান খালে হনু গেলাতে এইবিলাক হৈছে গৰখীয়া নাম আৰু এনেকা নামে বিচাৰিছিলে ন আৰু যেতিয়া সেই পেৰখীয়ে যেতিয়া ল'ৰাটোক যেতিয়া বেয়াকৈ কয় বা কথা নাপাতে তেতিয়া মনৰ ক্ষোভতে সেই গৰু চৰাই থকা ল'ৰাটোৱে গায় কি বুলি গায় মোৰ সোণাই শুনিবনে কি বুলি গায় এই ৰৌ নৰক ঐ পচিবি তই কলিজা এই ৰৌ নৰক পচিবি কলিজা ঐ হাতে মেলি নেপাবি গৰা মোৰ সোণাই মোৰ সোণাই ঐ আশা দি নিৰখা কৰ যদি কলিজা ঐ আশা দি নিৰখা কৰ যদি কলিজা এই গৰ্ভত গেলিব ল'ৰা ঐ তেতিয়া কি বুলি গায় ঐ চাৰি আঙুল কপালত সদায় গৰু বান্ধিবলৈ এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে কান্দি ভাত খাবলৈ